কৃষ্ণ 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 ৰাম ৰাম মাধৱ মাধৱ কৃষ্ণ 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 কৃষ্ণ। আজি আমাৰ অতিকৈ সৌভাগ্যৰ বিষয় যে আমাৰ মাজত উপস্থিত আছে আমাৰ অতিকৈ আদৰৰ শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একান্ত সাধক সংস্কৃতিবান ব্যক্তি, আমাৰ অসমৰ এগৰাকী পুৰোধা ব্যক্তি, শংকৰী সংস্কৃতিৰ ওপৰত তেওঁ গৱেষণামূলক কামেৰে গোটেই ওৰে জীৱনটো পালন কৰিছে। আৰু সেইগৰাকী হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰবায়ন বায়ন ৰত্ন ভৱেন বৰাবাপ। তেখেতে ওৰে জীৱনটো শংকৰী সংস্কৃতিৰ ওপৰত গৱেষণামূলক কাম কৰাই নহয়, বিভিন্ন ঠাইত তেখেতে প্ৰশিক্ষণ দি মহাপুৰুষ গুৰুজনাৰ যি বিশাল সংস্কৃতি, সেই সংস্কৃতিৰ পথাৰখন সাৰুৱা কৰাৰ লগতে বাকী সকলকো আজিৰ প্ৰজন্মকো তেখেতে এইখিনি শিক্ষা প্ৰদান কৰি জীপাল কৰি তুলিছে। আৰু তেখেতৰ এই আজীৱন যি জীৱনজোৰা যি সাধনা, সেই সাধনাৰ বাবে অসম চৰকাৰ ইতিমধ্যে সাংস্কৃতিক বিভাগে তেখেতক সম্বৰ্ধিত কৰিছিলে। অসম সাহিত্য সভাই 2023 চনৰ নাৰায়ণপুৰ জিলাৰ যিখন অধিৱেশন হৈছিলে তাত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছিলে। আৰু যোৱাবাৰ তেখেতৰ শিল্পী সত্তাক কৃতজ্ঞতা জনাই অসম চৰকাৰে তেখেতক এককালীন হিচাপে শিল্পীৰ এক অনুদান আগবঢ়াইছিলে। আৰু এই বছৰ আমাৰ কাৰণে আটাইতকৈ গৌৰৱৰ কথা, অসমৰ অন্যতম বৃহৎ জাতীয় সংস্কৃতিৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘই তেখেতক এইবাৰ 2023-24 বৰ্ষত তেখেতক কৃষ্টি সাধনাৰ বাবে তেখেতক বঁটাৰ বাবে মনোনীত কৰিছে। আৰু অহা ৰঙীয়া অধিৱেশনত সেই বঁটা তেখেতক প্ৰদান কৰিব। আৰু আমাৰ অতিকৈ ভাগ্যৱান যে আমি সেই ব্যক্তিগৰাকীক আজি আমি পাইছো। আৰু তেখেতৰ পৰা আমি আজি মহাপুৰুষ গুৰুজনাৰ যি বিৰচিত নাট আৰু তেখেতে গুৰুজনাই যিখিনি নাট প্ৰদৰ্শন কৰিছিলে, সেই প্ৰদৰ্শন কৰাৰ যি ধাৰাবাহিকতা, সেই ধাৰাবাহিকতা আজি ৰক্ষা কৰিয়ে থকা বহু ব্যক্তিৰ মাজত আমাৰ অতিকৈ শ্ৰদ্ধাৰ বাৰনেত্ৰ ভৱেন বৰাব এজন অন্যতম। তেখেতে বিশেষকৈ একেৰাহে আমি নিজেই সাক্ষুক প্ৰমাণ বা আমাৰ অভিজ্ঞতাও হৈছে যে গোটেই মহাপুৰুষ গুৰুজনাৰ গোটেই নাটকখিনি এককভাৱে তেখেতে পৰিৱেশন কৰে, তেখেতে গীতখিনি গায় আৰু বচনখিনি আওৰায়। এয়া আমাৰ জ্ঞান সন্ধানী সত্ৰত তেখেতে এইখিনি আমাক অৱদান দিছিলে, আমিও সেইখিনি বাণীবদ্ধ কৰি ৰাখিছিলো। এনে এজন ব্যক্তিক আচলতে কোনো বঁটা সম্বৰ্ধনাৰে আমি জুখিব নোৱাৰো। তথাপি তেখেতৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘই যি বঁটা প্ৰদান কৰিছে, সঁচাকৈ এই মুহূৰ্তত আমি অতিকৈ গৌৰৱ অনুভৱ কৰিছো। আমি সেইগৰাকী বৰণ্য ব্যক্তিলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো। আৰু জনাই আজি আমি কেইটামান শংকৰী সংগীতৰ সংস্কৃতিৰ ওপৰত আমি জানিবৰ কাৰণে তেখেতৰ ওচৰলৈ আহিছো। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ বৰাবাপ জনা, আপোনাৰ চৰণলৈ আমি কোটি কোটি সেৱা আগবঢ়ালো। কৃষ্ণ 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 কৃষ্ণ, আমিও সেৱা জনাইছো। কৃষ্ণ কৃষ্ণ। হয়, আমি জানো যে আমাৰ গুৰুজনাই সিংহযাত্ৰাৰ পৰা আৰম্ভ কৰি অনেক কেইখন নাট লিখিলে আৰু মাধৱ পুৰুষৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী অৱস্থাতো বিভিন্নজনে নাট লিখিলে। কিন্তু গুৰুজনাৰ যি নাটৰ ভাষা, যি ব্ৰজাৱলী ভাষাত ৰচিত কৰিলে, সেয়া আজিও সেয়া সোণসেৰীয়া হৈ আছে। এতিয়া আপোনাৰ পৰা আমি জানিব বিচাৰিছো যে গুৰুজনাৰ বিৰচিত নাটসমূহ আৰু অংকীয়া নাট আৰু ঝুমুৰা, এই বিষয়ে আমাৰ বিজ্ঞসকলৰ মাজত বিদ্যায়তনিক জ্ঞান আছে, কিন্তু প্ৰকৃততে সেই কথাখিনি সুস্পষ্টভাৱে আমি নাপাওঁ কেতিয়াবা। আপুনি এজন ব্যৱসায়িক ক্ষেত্ৰত এই নাটকসমূহৰ লগত লাগি থকা ব্যক্তি হিচাপে আপোনাৰ পৰা এই কথাখিনি জানিব বিচাৰিছো যে গুৰুজনাৰ নাট, ভাওনা, অংকীয়া নাট আৰু ঝুমুৰা, এই বুলি কলে আমি সাধাৰণতে কি বুজিব লাগে? কৃষ্ণ কৃষ্ণ বাপজনা, সেৱা ধৰিলো। হয়, কৃষ্ণ কৃষ্ণ কৃষ্ণ। গুৰুজনাৰ নাটক বুলি কলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 56 অংকীয়া নাটক লিখিছিলে। সেইখিনি গুৰুজনাৰ নাটকখিনিক অংকীয়া নাট বুলি কোৱা হয়। আৰু ঝুমুৰা বুলি কলে মাধৱ পুৰুষৰ যিখিনি নাট, সেইখিনিক ঝুমুৰা বুলি কয়। সেইখিনি নাটক নহয়, সেইখিনি অংকীয়া নহয়, সেইখিনি ঝুমুৰা। যদিও ব্ৰজাৱলী ভাষাত লেখা আছে সেইখিনি ঝুমুৰা বুলি কয়। আৰু শংকৰদেৱৰ খিনিক অংকীয়া নাট বুলি কয়। শংকৰদেৱৰ খিনি হৈছে পূৰ্ণাংগ নাটক আৰু মহাপুৰুষ মাধৱদেৱৰ খিনি হৈছে ঝুমুৰা, যিখিনি নেকি নৃত্য গীত প্ৰধান, কিন্তু সেইখিনি নাটক বুলি কোৱা নহয় গুৰুজনাৰ মাধৱ পুৰুষৰ সমূহক।
ঝুমুৰা বুলি কোৱা হয়। হয় 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 তাৰমানে আমি বুজি পালো যে কৃপালুগুৰু শ্ৰীমন্ত শংকৰদেৱে যিখিনি নাট ৰচনা কৰিছিলে সেইখিনি অংকীয়া নাট, আৰু মাধৱ পুৰুষে যিখিনি ৰচনা কৰিছিলে সেয়া ঝুমুৰা বুলি কোৱা হয়, নহয় জানো? হয় 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 হয়। এতিয়া আমি এটা কথা জানিব বিচাৰিছো যে অংকীয়া নাট আৰু ঝুমুৰাৰ মাজত আপুনি উল্লেখ কৰিলে পাৰ্থক্য হৈছে কি যে ঝুমুৰাসমূহ নৃত্য আৰু গীতেৰে ভৰপূৰ, আৰু অংকীয়া নাটত নৃত্য গীতৰ উপৰিও নিশ্চয় বচন প্ৰাধান্য হৈ আছে, নহয় জানো? হয় 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 সেইখিনিয়ে। আৰু আমি ভাওনা বুলি কলে আমি অংকীয়া নাটক আমি ভাওনা বুলি কব পাৰিম নে নোৱাৰিম? পাৰিম পাৰিম। অংকীয়া নাট সম্পূৰ্ণ ভাওনা, যিহেতু ভাওনাৰ অৰ্থটো হৈছে ভাৱ যোগ অনা ভাওনা। গতিকে ঈশ্বৰৰ প্ৰতি, ভগৱন্তৰ প্ৰতি যি মাধ্যমেৰে অভিনয়, গীত, বাদ্য, নৃত্যৰ মাধ্যমেৰে ঈশ্বৰ উপাসনা কৰা যিটো ভাৱ, সেই ভাৱটো কঢ়িয়াই অনাৰ কাৰণে গুৰুজনৰ নাটসমূহক ভাওনা বুলি কোৱা হয়। আৰু সেই নাটসমূহ ভাৱখিনি কঢ়িয়াই অনা সকলক ভাৱৰীয়া বুলি কোৱা হয়। তেওঁসকলে, সেই ভাৱৰীয়া সকলে অভিনয়ৰ মাজেদি সমাজলৈ যিখিনি ঈশ্বৰ ভক্তিৰ কথা কঢ়িয়াই আনে, সেইকাৰণে তেওঁ সেই সকলক ভাৱৰীয়া বুলি কোৱা হয়। গুৰুজনৰ নাটকৰ মূল উদ্দেশ্যই হ'ল কৃষ্ণ ভক্তিৰ ওপৰত মানে সমাজক আভ্যাস কৰা, সমাজৰ আগবঢ়াই অনা, এইখিনি হ'ল ধৰ্ম প্ৰচাৰৰ আহিলা হিচাপে গুৰুজনে এই ভাওনাৰ মাজেদি ধৰ্ম প্ৰচাৰৰ মূল আহিলা হিচাপে প্ৰচাৰ কৰিছিলে। সেইকাৰণে ইয়াক ভাওনা বুলি কোৱা হয়। কৃষ্ণ কৃষ্ণ ভাৱনা কঢ়িয়াই অনাৰ কাৰণে ভাওনা। ভাওনা কৃষ্ণ কৃষ্ণ হয়। তাৰমানে আমি বুজি পালো যে গুৰুজনাই যি ভাওনা বিৰচিত কৰিছিলে বা যি ভাওনা লিখিছিলে তাৰ মাজেৰে একশৰণ হৰিনাম ধৰ্মৰ প্ৰাধান্য দি পেলাই এই কামখিনি কৰা হৈছিল। ধৰ্মৰ ধ্বজাবাহক বুলি আমি ভাওনা বুলি কব পাৰো। ঠিক তেনেকৈ আমি যেতিয়া ঝুমুৰা পৰিবেশন কৰা হয়, সেই আমি ভাওনা বুলি নিশ্চয় আমি কব নোৱাৰো, নহয় জানো? হয় 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 হয়। এতিয়া কথা হ'ল কি, আমি সকলোৱে জানো যে ভটিমা, আমি গুৰু ভটিমা আছে, ৰাজ ভটিমা আছে, এনেকে এয়া ভাওনাৰ অংগৰে বস্তু, নহয় জানো? হয় হয় হয়। এতিয়া ভটিমা মানে ৰাজ ভটিমাটো ভাওনাত নাই। ভাওনাত মানে এইটো যিখিনি গুৰু ভটিমাটোও বেলেগ। গুৰু ভটিমাটো হৈছে মাধৱ পুৰুষে গুৰুজনক প্ৰাধান্য কৰি, গুৰুজনৰ বৰ্ণনা কৰি গুৰু ভটিমা লিখিছে। আৰু ভাওনাৰ ভটিমা খিনি হৈছে ইয়াৰ কাহিনী প্ৰধান। হয়। ভাওনাৰ ভটিমা খিনিত কাহিনী প্ৰধান, আৰু যিকোনো এটা কাহিনীক লৈ পেলাই ভাওনাৰ এইখিনি ভটিমা লেখে, সেইখিনিক চপয় বুলিও কয়। গতিকে ভটিমা আৰু এই নাটকৰ ভটিমা আৰু অন্য ভটিমাৰ মাজত পাৰ্থক্য আছে। হয়, আমি বুজি পালো যে ভাওনাত যি ভটিমা কোৱা হয় সেই ভটিমাক চপয় বুলি কোৱা হয়। আৰু ভাওনাখনৰ বিশেষত্ব শংকৰ গুৰুজনাৰ মুক্তিমংগল তাত প্ৰতিখন নাটকতে আছে, নহয় জানো? হয় হয়। সেয়া আমাৰ সেই বিষয়ে অকমান আপুনি কব নেকি বাৰু? মুক্তিমংগল ভটিমাটো হ'ল কি, নাটকৰ একেবাৰে শেষ পৰ্যায়ত মুক্তিমংগল ভটিমা গুৰুজনে সংযোগ কৰিছে। এই মুক্তিমংগল ভটিমাই এইটোৱে কৈছে, গোটেই নাটখনৰ কাহিনী ভাগক দোহাৰি দোহাৰি সমাজৰ শেষত গৈ সকলোকে ৰাম ৰাম বুলিবৰ কাৰণে, সকলোৱে ৰাম ৰাম বুলিলে মুক্তি সাধন হয়, সেইকাৰণে ইয়াক মুক্তিমংগল বুলি কোৱা হয়। গতিকে সেই মুক্তিমংগল ভটিমাটো সদায় নাটকৰ শেষত থাকে। গতিকে সেইকাৰণে সেইসকলক মুক্তিমংগল ভটিমা বুলি কোৱা হয়। মুক্তি সাধন কৰিব পাৰি। হয়, আমাৰ গুৰুজনাৰ যি মুক্তিমংগল ভটিমা, সেয়া হৈছে অন্যান্য পৃথিৱীত যিমানখিনি নাটক হৈছে তাত কতো নাই, কেৱল গুৰু ধৰ্মৰ আমাৰ ভাওনাতহে সেইখিনি আমি পাবলৈ সক্ষম হৈছো। হয় হয় হয়, আমি এইখিনি কথা গম পালো। আৰু এতিয়া ভাওনাৰ আংগিক হিচাপে আমি বাদন শৈলী বুলি কলে আমি খোল বাদনৰ কথা কোৱা হয়। খোল বাদনৰ যি ভাওনাৰ আৰম্ভণিতে যি বায়ন প্ৰদৰ্শন কৰা হয় বা বায়ন পৰিবেশন কৰা হয়, সেই বিষয়ে অকমান আপুনি জনাব নেকি? আৰু বাকী বিলাক ক্ষেত্ৰত আমি বায়ন পৰিবেশন কৰা, খোল বাদ্য পৰিবেশন কৰা দেখা যায়। মূলতঃ সেই বায়ন আৰু বায়ন শৈলী আৰু ভাওনাৰ বায়ন শৈলীৰ মাজত পাৰ্থক্য কিবা ধৰণৰ আছে নেকি, মৌলিক পাৰ্থক্য? বায়ন বা শৈলী মানে ভাওনাৰ বায়ন শৈলী, গানিকা গোৱা মানে ভাওনাত গোৱা খিনি গানিকা বুলি কয়। গানিকাৰ প্ৰাক মুহূৰ্তত প্ৰাক মুহূৰ্তত প্ৰতীক হিচাপে আৰিয়া, আহাৰ কাপোৰ, অগ্নিগড় থাকে। ইয়াতো একোটা তত্ত্ব আছে। আৰিয়া হৈছে শ্ৰৱণ কীৰ্তনৰ প্ৰতীক, আৰু শ্ৰৱণ কীৰ্তন কৰিলেই মায়া দূৰ হয়। এই মায়াৰ প্ৰতীক হ'ল আহাৰ কাপোৰ। আৰু মায়া দূৰ হলেই ভক্তি পায়। ভক্তি হল এই নৱবিধ ভক্তিক
মানে উল্লেখ কৰি পেলাই 9ডাল খণ্ডশলাৰ সহ অগ্নিগড় হিচাপে দিয়ে আৰু তাৰ পিছতে গানিকা পৰিৱেশন কৰে। গানিকা গোৱাৰ প্ৰাগ মুহূৰ্তত এই খোল বাদ্যই এটা সকিয়নি দিয়ে দৰ্শকলে, যে সকিয়নিটো হল কি, খোল বাদ্যই দৰ্শকক কয় যে যিসকলৰ যশোদা সুত কৃষ্ণৰ প্ৰতি শ্ৰদ্ধা নাই, যিসকলে গোৱালৰ গোপীসকলে যাক লৈ যাৰ গুণানুকীৰ্তন কৰি তৃপ্তি প্ৰদান কৰে, সেইজনৰ প্ৰতি যাৰ শ্ৰদ্ধা নাই, সেইসকলক ধিক্কাৰ দি পেলাই খোল বাদ্যই মানে প্ৰথম আৰম্ভণি কৰে গানিকাত। আৰু সেই খোল বাদ্যই হৈছে অংকীয়া নাটকৰ মূল বাদ্য। আৰু খোল বাদ্যই এই গীত বাদ্যখিনিক পৰিচালনা কৰি থাকে, গীতখিনিক আৰু ভাৱৰীয়াসকলক এই খোল বাদ্যৰ মাধ্যমেদি এই তত্ত্বমূলক বাদ্যই কৃষ্ণক প্ৰৱেশ কৰায়, দেৱতাসকলক প্ৰৱেশ কৰায়, ৰামক প্ৰৱেশ কৰায়, পিতা সত্যভামা, শচী এই মহিলাসকলক প্ৰৱেশ কৰায়। গতিকে ভাওনাৰ বাদ্য অন্যান্য বাদ্যৰ লগত নিমিলে। এনে আজিকালি যিবোৰ মাতৃভাষা নাটক হৈছে তাত তেওঁলোকে বাদ্যটো এটা আনন্দৰ কাৰণেহে প্ৰয়োগ কৰে, কিন্তু তাত কোনো নীতিগত বাজনা নাই। কিন্তু গুৰুজনৰ নাটকত নীতিগত আছে, কাৰণ গীতত বান্ধি থোৱা আছে কি তালত গীত ভাগ গাব, সেই তালখিনি নিবন্ধ কৰা আছে। তাৰ বাহিৰে অন্যান্য বাজনা তাত প্ৰয়োগ কৰিব নোৱাৰে। গতিকে সেয়াই হল গুৰুজনৰ বাদ্যৰ প্ৰাধান্য আৰু গুৰুজনৰ বাদ্যৰ মহাত্ম। হয়, আমি গানিকা ভাওনাৰ বা অংকীয়া নাটৰ আৰম্ভণিতেই পৰিৱেশন কৰা হয়, নহয় জানো? হয়, আমি গানিকাক কেতিয়াও আমি ভটিমা বুলি আমি কব নোৱাৰো, নহয় জানো? কব নোৱাৰো। আৰু আপুনি কৈছে হয়, খোল বাদ্যৰ যি গুৰুজনাই সৃষ্টি কৰিছে সেয়া আমাক অংকীয়া নাটৰ ভাওনাৰ কাৰণে এক বিশেষ পৰিৱেশন শৈলী আছে। কিন্তু এতিয়া দেখা গৈছে যে বায়ন কেতিয়াবা দেখিব পোৱা যায় ৰাজনীতি বা বিভিন্ন নেতা বা বিশিষ্ট লোকক আদৰিবৰ কাৰণে গুৰুঘাট বুলি কৈ পেলাই বায়ন দি আৰম্ভ কৰে। সেয়া আচলতে বৰ পৰিপন্থী বা গ্ৰহণযোগ্য নহয় যেন আমাৰ বোধ হয়, বা দেখিবলৈ অকমান বেয়া লাগে যেন লাগে। আপুনি কি বিষয়ে কয় এই বিষয়ে? আমাৰ যিটো মানে খোল বাদনেৰে কাৰোবাক আদৰিবলৈ যায়, সেয়া তাত যি বাদন শৈলী, সেই বাদন শৈলী গুৰুজনাই নিশ্চয় সৃষ্টি কৰা নাছিলে। সেয়া পৰৱৰ্তী সময়ত আমাৰ কিছুমান বায়নে সৃষ্টি কৰিছিলে নেকি বাৰু? আচলতে খোল বাদ্যটো লোকবাদ্য নহয়। হয়, খোল বাদ্যটো হৈছে গুৰুজনৰ নিজা সৃষ্টি গুৰু বাদ্য, যাৰ স্থান নেকি গুৰু আসনৰ সন্মুখত। আৰু খোল বাদ্য সদায় পৰিৱেশন কৰিব পাৰে য'ত গুৰু আসন থাকে, গুৰু আসনৰ সন্মুখত কৰিব পাৰে। আৰু আমাৰ ধৰক এতিয়া পতাকা উত্তোলন যেতিয়া কৰা হয়, পতাকাখনত আমাৰ গুৰুবাণী লিখা থাকে, সেইকাৰণে তাত কৰিব পাৰে। আৰু ভাগৱত শোভাযাত্ৰাত খোল বাদ্য বজোৱা হয়, ভাগৱতক আদৰণি কৰি পেলাই লৈ যোৱাৰ কাৰণে ভাগৱত শোভাযাত্ৰাত খোল বাদ্য বজাব পাৰে। কিন্তু এই খোল বাদ্যৰ গৰাকী হল খোল বাদ্যৰ মাত্ৰ গুৰুজনৰ বাহিৰে অন্যান্য গুৰুস্থানীয় লোক হলেও তেওঁলোকক কেতিয়াও খোল বাদ্যই আদৰিবলৈ নাযায়। লাগিলে অধিকাৰীয়ে হওক বা কোনোবা ডাঙৰ মিনিষ্টাৰে হওক, সেইসকলক খোল বাদ্যই আদৰাটো অপৰাধ বুলি আমি বিবেচনা কৰো। আৰু আমাৰ সকলো আমাক কৈ থৈছে যে সেই খোল বাদ্যই কেতিয়াও কোনো ব্যক্তিক আদৰিব নালাগে, বা এখন বিয়াত যেতিয়া দৰা আহে, দৰা ৰভাতলত উপস্থিত হয়, তেতিয়াও খোলে কিছুমানে আদৰণি কৰে। সেইটো আমাৰ কাৰণে নিষেধ, কাৰণ দৰাজনক আমি গুৰু বুলি নামানো। গতিকে সেইখিনি কৰিব কেতিয়াও খোল বাদ্য নালাগে। আকৌ আমাৰ ধৰক কিছুমান অনুষ্ঠানত লাই খুঁটা স্থাপন কৰে, লাই খুঁটা স্থাপনৰ সময়তো খোল বাদ্য বজাব নোৱাৰে। গতিকে খোল বাদ্যৰ স্থান সদায় গুৰু আসনৰ সন্মুখত, আৰু তাক সন্মানে ৰাখিব লাগে। এতিয়া ধৰক এযোৰ তাল যেতিয়া আমি গুৰু আসনৰ সন্মুখত তালযোৰ থওঁ, প্ৰশংসা তালযোৰ, সেই তালযোৰ কেতিয়াও আমি মাটিত নথওঁ, এখন পাতৰ ওপৰত থওঁ, নহলে তাল পোৱা এডাল ষ্টেণ্ড থাকে, সেই ষ্টেণ্ডৰ ওপৰত থওঁ। কিন্তু তালযোৰতকেও খোলটোৰ মহাত্মটো বেছি, কিন্তু খোলটোৰ প্ৰতি আমি সিমান সন্মান প্ৰদৰ্শন নকৰোঁ। খোলটো আমি য'তে পাই ত'তে থওঁ, পথ এখনৰ ওপৰত হলেও থওঁ, চকী এখনৰ ওপৰত হলেও থওঁ। সেইটো খোলৰ খাতিৰত কেতিয়াও নহয়। খোলটো সদায় সন্মান সহকাৰে, তালযোৰ যেনেকে সন্মান সহকাৰে ৰখা হয়, খোলটো তাতকেও বেছি সন্মান সহকাৰে ৰাখিব লাগে। গতিকে সেই কথাবিলাক আমাৰ এতিয়া ইয়াৰ আচল তাত্বিক কথাবোৰ নজনাৰ কাৰণে খোলটোৰ কাৰণে সকলোৱে মানে কোনো চিন্তাই নকৰে। এই লোকবাদ্য ব্যৱহাৰ কৰাৰ আগতে খোলটো ব্যৱহাৰ কৰে। গতিকে তেতিয়া খোলটোৰ সন্মান হানি হয় আৰু গুৰুজনক অৱমাননা কৰা হয় বুলি আমি অনুভৱ কৰো। কৃষ্ণ কৃষ্ণ, বৰ সুন্দৰ কথা কলে। হয়, আপুনি ঠিকেই কৈছে। আমাৰ খোল বাদ্য হৈছে লোকবাদ্যৰ অন্তৰ্গত নহয়, সেয়া গুৰু বাদ্য, নহয় জানো?
আৰু সাংস্কৃতিক যিবিলাক আমাৰ প্ৰচেচন হয় সেইবিলাক কৰি দেখা যায় যে গায়ন বায়ন তেওঁলোকে লৈ প্ৰচেচন কৰে। আচলতে সেইটো আচলতে বিধিসন্মত হব নালাগে। বা আমি খোলক লৈ পেলাই কাৰোবাক আদৰিবলৈ যাওঁ, সেয়া আদৰিব নালাগে, কাৰণ সেয়া গুৰু বাদ্য। ইয়াৰ স্থান কেৱল পৰম ব্ৰহ্মৰ যি স্থান, সেই স্থানতে আমি খোল বাদ্য পৰিৱেশন কৰিব লাগে। ভাগৱতৰ লগত খোল বাদ্যৰ সম্পৰ্ক আছে, বা পতাকা উত্তোলন কৰোতে পতাকাৰ যিখিনি তাত গুৰুজনাৰ কথা নিহিত হৈ থাকে তাত আমি খোল বাদ্য পৰিৱেশন কৰিব লাগে। তাৰ বাহিৰে বাকী বিলাকত খোল বাদ্যটো কেৱল মানুহৰ ৰুচি সম্পন্ন কৰিবৰ কাৰণেহে পৰিৱেশন কৰা যায়, নহয় জানো? আৰু আমি দেখা পাইছো যে অসমৰ সংস্কৃতিক যেতিয়া বাহিৰত পৰিৱেশন কৰিব লগা হয়, দিল্লী হওক, মুম্বাই হওক, কলিকতা হওক বা গুৱাহাটীতো হওক, যেতিয়া আমাৰ আন্তৰ্জাতিক কিছুমান সন্মিলন হয় তাত আমি দেখো যে খোল বাদ্যটো তাত পৰিৱেশন কৰে, ৰাস্তাৰ কাষত এটা অস্থায়ী মঞ্চ পাতি বা কৰবাত পৰিৱেশন কৰে। আনকি মঞ্চৰ ভিতৰত যেতিয়া সাংস্কৃতিক অনুষ্ঠান হয় তাতো খোল বাদ্য পৰিৱেশন কৰা যায়। আৰু সেই পৰিৱেশন আচলতে অস্থায়ী মঞ্চত খোল বাদ্য পৰিৱেশন কৰিবই নালাগে বা সেয়া দেখুৱাবই নালাগে। আৰু যেতিয়া সাংস্কৃতিক অনুষ্ঠান হয় তাতে বায়নৰ যি শৈলী বা বায়নৰ যিখিনি আমাক দেখুওৱা যায়, আমি দেখিছো বহুতে খোল লৈ পেলাই বিভিন্ন অংগী ভংগীৰে পৰিৱেশন কৰে, সেয়া নিশ্চয় সেয়া কৰিব পাৰে, নহয় জানো? আমি গুৰুৰ আসন এখন বা গুৰুক যদি থাপনা এখন অস্থায়ীকে স্থাপন কৰি লৈ পাৰে ন? এইটো কৰাৰ নিয়ম আছে। যদি মঞ্চত কেতিয়াবা ভাওনা প্ৰদৰ্শন কৰিবলগীয়া হয় তাত আসন কিন্তু প্ৰতিষ্ঠা কৰি ল'ব লাগিব। হয়, খোল বজাব নহলে তাত আসন প্ৰতিষ্ঠা কৰিব লাগিব। আৰু দ্বিতীয় কথা হ'ল কি, নৃত্য যেতিয়া প্ৰদৰ্শন কৰা হয় এই নৃত্যসমূহৰো মানে স্ৰষ্টা হ'ল গুৰুজন। গতিকে গুৰুজনৰ স্ৰষ্টা যিখিনি নৃত্য, ধৰক এতিয়া চালি নৃত্য, কৃষ্ণ নৃত্য বা এই এনেকুৱা খিনি নৃত্য কৰোতে গুৰু বাদ্য বজাব পাৰে, কাৰণ সেইখিনি গুৰুজনৰ সৃষ্টি বস্তু। গতিকে গুৰুজনৰ সৃষ্টি বস্তু আৰু তাত এটা নিৰ্দিষ্ট বাজনা আছে, যিখিনি বাজনাৰ বাহিৰে অন্যান্য বাজনা বজাব নোৱাৰে। যেনে এতিয়া কৃষ্ণ নৃত্য বজাবলৈ হলে কৃষ্ণ নৃত্যৰ নিৰ্দিষ্ট বাজনা আছে, সেয়া গুৰুজনৰ সৃষ্টি। চালি নাচ, জুমুৰা নাচ, সেইখিনি বজাবলৈ হলেও সেয়া এটা নিৰ্দিষ্ট বাজনা আছে। কিন্তু অন্যান্য যদি কিবা অনুষ্ঠান পাতে আমি তাত খোলটো বজাবলৈ যাওঁ তেতিয়াহ'লে তাততো কোনো বাজনা নাই। গতিকে সেই তাবলাযোৰ বা ঢোলটো বজোৱাৰ আগতে এনেই কিবা এটা বজাবহে লাগিব। খোলটোত কিবা এটা বজাব নোৱাৰি, খোলটো বজাবলৈ হলে তাৰ নিৰ্দিষ্ট বাজনা লাগিব। হয়, আমাৰ সাধাৰণতে খোলটো বৰগীতৰ লগত পৰিৱেশন কৰোতে বজাব পাৰি, নহয় জানো? বৰগীতৰ লগত পাৰি, মানে বৰগীতৰ এটা নিৰ্দিষ্ট তাল আছে, তালখিনি গুৰুজনেই ৰচিত। আৰু সেয়া গুৰুকেই প্ৰাৰ্থনা কৰা হৈছে। আৰু বিশেষকে আকৌ দেখিবলৈ পোৱা গৈছে যে আমাৰ লোক সংগীত যেতিয়া গায় তেতিয়া বহুতে খোল বজায়। মই ভাবো সেইখিনিও বৰ গ্ৰহণযোগ্য নহয় চাগে। সেইটো নীতিগত নহয়, নহয়। আৰু আমাৰ খোল বাদ্যৰ যি বায়ন সেয়া আমাৰ নিশ্চয় প্ৰসংগৰো অন্তৰ্গত, নহয় জানো? প্ৰসংগতটো খোলৰ প্ৰসংগ নিশ্চয় আছে। কিন্তু সেইবিলাক আজিকালি কি হৈছে, প্ৰশিক্ষণৰ অভাৱত হওক বা জ্ঞানৰ অভাৱত হওক কমি গৈছে। গতিকে সেইখিনিৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু খোল বাদ্যক আপুনি কত হয়, আমি তালযোৰ যেনেকৈ সন্মান সহকাৰে ৰাখো আৰু খোল বাদ্যভাগীকো আমিও তেনেকে কলপাত বা বিভিন্ন উচ্চ স্থানত ৰাখি আমি খোল বাদ্যক সেৱাতি কৰা উচিত বুলি আমাৰ মনোভাৱ হয়, নহয় জানো? হয়। গতিকে এইখিনি খোল বাদ্যৰ কথা হ'ল। আৰু আমি যি বৰতাল বজোৱা হয় প্ৰসংগত, আপোনাৰ কেইবাভাগি আমি প্ৰসংগ শুনাৰ সৌভাগ্য হৈছে বা আমি ভিডিঅ'টো দেখিবলৈ পাইছো, অতি সুন্দৰ লাগে। সেই তালযোৰো মোৰ হিচাপত খোল বাদ্যৰ নিচিনাকৈ মানে সন্মানীয় যন্ত্ৰ, আৰু সেয়া গুৰু বাদ্য বুলি নিশ্চয় কব পাৰি, নহয় জানো? তাল মানে গুৰুজনৰ নিজা সৃষ্টি নহলেও গুৰুজনে তাল প্ৰয়োগ কৰিছিলে আৰু গুৰুজনে তালক সন্মান জনাইছিলে। সেইকাৰণে আমাৰো এতিয়া সকলোৱে তালক সন্মানেই জনায়। হয়। আৰু বহু ক্ষেত্ৰত দেখা যায় যে খোলে তালে আমি কিবা এটা হলে সেই ব্যৱহাৰ কৰো, সেয়াওতো আচলতে বিধিসন্মত নহয়। আৰু আমি এটা আচৰিত অৱস্থাত এবাৰ আমাৰ অনুভূত হৈছিলে যে এগৰাকী বিশিষ্ট ব্যক্তিৰ শোভাযাত্ৰা কৰিছে, যেতিয়া বিশিষ্ট গৰাকীৰ দেহাৱসান হৈছে তেতিয়া তেখেতক দাহ কাৰ্য কৰিবলৈ যাওঁতেও খোল বাদ্য তাল বাদ্য বজাই গৈছে। সেইবিলাকো কৰিব নেপায়, নহয় জানো? অপৰাধী, কাৰণ ধৰ্মীয় গুৰুৱেই হওক
বা ধৰ্মৰ প্ৰতি আকৃষ্ট এজন বিশিষ্ট ব্যক্তি হলেও আকৌ তেখেতক খোল বাদ্যৰে দেহাৱসানৰ পিনে পাছত দেহ সংস্কাৰলৈ নিওঁতে সেয়া তেখেতক তেনেধৰণে আগুৱাই লৈ যোৱাটো নিয়ম নহয়। আৰু ঠিক তেনেকৈ জীৱিত অৱস্থাতো এগৰাকী ব্যক্তিক আমি খোল বাদ্যৰে আদৰি আনিব আচলতে নালাগে, কাৰণ খোল বাদ্য একেবাৰে গুৰু বাদ্য আৰু সেয়া গুৰুস্থানত ব্যৱহাৰ কৰিব লাগে। আৰু যেতিয়া আমি মঞ্চত পৰিৱেশন কৰো, আজিকালি দেখা যায় বিভিন্ন সত্ৰ বা বিভিন্ন অনুষ্ঠান বিলাক সমূহে তেওঁলোকৰ বায়নশৈলী পৰিৱেশন কৰে, আৰু সেই বায়নশৈলী যেতিয়া মঞ্চত পৰিৱেশন কৰে আমাৰ বোধেৰে সেইটো পৰিৱেশনত বাধা নাথাকে, যদিহে তাত এভাগি আসন অস্থায়ীভাৱে ধৰ্মীয় ভাৱে অস্থায়ীভাৱে পাতি স্থাপন কৰি লোৱা হয়, আকৌ অস্থায়ীভাৱে সেইখিনি বাদ্য পৰিৱেশনৰ পিছত উঠাই আনিব লাগে। তেনেকুৱা ধৰণে কৰিব পাৰে নহয় জানো? মঞ্চ কৰিব পাৰে, তেনেকে পাৰে। হয়, তেনেকে কৰিব পাৰে। আৰু খোল বাদ্য আমি পৰিৱেশন কৰোঁতে দেখিছো হাতৰ অংগী ভংগীৰ উপৰিও আমি যিটো জপিওৱা বুলি কোৱা হয় সেইটো দেখা পোৱা যায়। সেয়া গুৰুজনাৰ সৃষ্টি নে পৰৱৰ্তী পৰ্যায়ত হোৱা সৃষ্টি? আচলতে সেইখিনি খোলৰ লগত নৃত্য কৰা হয়। হয়, যিখিনি তাত খোজ প্ৰদৰ্শন কৰা হয়, হয়, সেইখিনি খোলৰ লগত নৃত্য কৰা হয়। এইটো গানিকাৰ লগৰ বস্তুৱে, সেইখিনি আচলতে নৃত্যহে। নৃত্যহে, হয়, নৃত্য, সেইটো খোল লৈ পেলাই কৰে সেইখিনি নৃত্য। হয়, সেইখিনি সেই বাজনাৰ লগত সেই নৃত্যখিনিৰ সম্বন্ধ আছে। এনেও যিকোনো জাত কেইটামান মাৰি দিব নোৱাৰে, কিন্তু তাৰ হিচাপতহে কৰিব লাগিব। হয়, সেয়াও আমাৰ গুৰুজনাৰে সম্পদ বুলি আমি কব পাৰো নহয় জানো? গুৰুজনাৰ সম্পদ, সেয়া গুৰুজনাৰ সম্পদ। সেয়া ধৰক এতিয়া চাহিনী, উঠা চাহিনীত নৃত্য কৰা হয়, বৰ ধেমালিত নৃত্য কৰা হয়। গতিকে হাতৰ অংগী ভংগী এইখিনিও মানে গুৰুজনৰ সৃষ্টি, এইখিনি খোলৰ লগত ধেমালি বুলি কোৱা হয়। সেইখিনি কৰিব পাৰে, সেইখিনি গুৰুজনৰ সৃষ্টি। হয়, সৃষ্টি। তাৰমানে আমাৰ ধেমালি যিটো খোলৰ নৃত্যৰ যিটো ধেমালি বুলি আপুনি উল্লেখ কৰিছে বা আমি সকলোৱে জানো, ধেমালি মানে আমি গুৰুজনাৰ প্ৰতি বা ভগৱন্তৰ প্ৰতি আনন্দ প্ৰকাশ কৰি কৰা ধেমালি বা আনন্দ, নহয় জানো? হয়, সেয়া পৰিৱেশন কৰিব পাৰে, কিন্তু সেই পৰিৱেশন কৰোতেও আমি গুৰু বস্তু এভাগি অস্থায়ীভাৱে স্থাপন কৰি লব লাগিব, আৰু বাদ্যৰ অন্তত বা পৰিৱেশনৰ অন্তত আকৌ সেই আসন ভাগি উঠাই লৈ আহিব লাগিব, নহয় জানো? হয়, সেই ধৰণে আমি যদি সকলোৱে পৰিৱেশন কৰো তেতিয়া গুৰুজনাৰ সংস্কৃতি খিনি ভগৱান হৈ থাকিব, আৰু সেয়া মানে শুদ্ধ ৰূপত, পৰিশুদ্ধ ৰূপত প্ৰকাশিত হব। গতিকে আপুনি এইখিনি কথা কলে। আৰু ভাওনাৰ বিশেষকৈ যেতিয়া সূত্ৰধাৰ বা ভাওনাখন যি পৰিচালনা কৰে, তাত পৰিচালনা কৰোতে যি খোল বাদ্য বজাই বা তাল বজাই, তাৰ লগত আজিকালি দেখা গৈছে যে পশ্চিমীয়া সংগীতৰ যিবিলাক যন্ত্ৰ সেইবিলাকো ব্যৱহাৰ কৰা দেখা যায়। যেনেকৈ ভায়লিন ব্যৱহাৰ কৰে, বাঁহীটো বাৰু কৰাত আপত্তি নাই, আৰু কেতিয়াবা আমাৰ অন্যান্য কিছুমান সংগীতৰ যিখিনি আমাৰ সংগীতৰ বাদ্য নহয় সেইবিলাকো ব্যৱহাৰ কৰে। সুমধুৰ হওক বুলিয়ে কৰে আচলতে। সেইখিনি কিমান গ্ৰহণযোগ্যতা আছে বাৰু? সেইখিনি আচলতে গ্ৰহণযোগ্য নহয়, কাৰণ গুৰুজনে সেইখিনি বাধ্য কৰা নাছিলে। এতিয়া আমাৰ আজিকালি কি হয়, এই মনোৰঞ্জনৰ কাৰণে কিছুমান বাদ্য মানে প্ৰয়োগ কৰি পেলাই দৰ্শকক আমোদ দিয়ে। আচলতে গুৰুজনে মনোৰঞ্জনৰ কাৰণে এইখিনি গুৰুজনৰ কলা সংস্কৃতি বিলাক মানে মনোৰঞ্জনৰ কাৰণে সৃষ্টি কৰা নাছিল, উপাসনাৰ কাৰণেহে সৃষ্টি কৰিছিল। গতিকে ভাওনাত এখন পৰিচালনা কৰিবলৈ হলে বাঁহীটো বজাব পাৰে, বাঁহীটো গুৰুজনৰ দিনতো আছিলে, আৰু লগত তাল এযোৰাৰো মানে খোলটো, আৰু তাৰ বাদে অন্যান্য বাজনা যদি ভাওনাত বজায় সেইটো অতিৰঞ্জিত হয়। এতিয়া আধুনিক পৰ্যায়ত আজিকালি আৰু সেইখিনি উপায় নাই, আৰু তেওঁলোকে আচল মানে গুৰুজনৰ এই ভাওনাৰ তত্ত্ব কথাটো নাজানে কাৰণে সেইখিনি কৰি ফুৰে। এতিয়া তাত মুঠাক বাধা দিব, আৰু সেইটো কিন্তু নিয়ম নহয়। তাৰমানে আমাৰ গুৰুজনাৰ যি সংস্কৃতিত যি আমি আনন্দ পাওঁ, সেয়া যে উপাসনাৰ যোগেদি পোৱা ঐশ্বৰিক আনন্দ। লৌকিক আনন্দৰ কাৰণে, মনোৰঞ্জনৰ কাৰণে পশ্চিমীয়া সংগীতেই হওক বা বেলেগ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰাটো আমাৰ বোধেৰে উচিত নহয়। কেৱল বাঁহী বজাব পাৰে, লগত খোল বজালেই হৈ যাব। গতিকে তালযোৰ লব পাৰে প্ৰয়োজন সাপেক্ষে। গতিকে সঁচাকৈ আমাৰ আচল যি ভাওনাৰ যি কাঠমাৰ বা ভাওনাৰ যি আচল বস্তু, সেইখিনি ক্ৰমাগত ভাৱে আজি মনোৰঞ্জনৰ কাৰণে হওক বা আনন্দৰ কাৰণে হওক, লৌকিক আনন্দৰ কাৰণে হওক, সেয়া সংযোগ হৈ পেলাই আমাৰ গুৰুজনাৰ সংস্কৃতি অকমান হলেও অৱক্ষয় হৈছে যেন বোধ হৈছে, নহয় জানো?
আৰু দ্বিতীয়তে এতিয়া বৰগীতৰ বিষয়ে কওঁ, আপুনি ধুনীয়াকৈ বৰগীত ধুনীয়াকৈ প্ৰশিক্ষণ দিয়ে, আপুনি নিজেও বৰ ধুনীয়াকৈ বৰগীতৰ ৰাগেৰে সৈতে গীত পৰিৱেশন কৰে। কিন্তু শেহতীয়াভাৱে আমি ইউটিউব বিলাকত দেখিবলৈ পাইছো বহু শিল্পীয়ে পশ্চিমীয়া সংগীতৰ বাদ্যযন্ত্ৰৰ লগত বৰগীত গায়, দেখা পাইছো। কিন্তু আমি অনুভৱ কৰো যে তেনেকৈ বৰগীত পৰিৱেশন কৰি আন্তৰ্জাতিক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিব নোৱাৰে। সেয়া মনোৰঞ্জনৰ কাৰণে কৰা হয়। বৰগীত হৈছে অত্যন্ত উপাসনাৰ বস্তু। এই বিষয়ে আপুনি অকমান আমাক এটা দুআষাৰ পৰামৰ্শ নহয় আপোনাৰ অনুভৱ কওকচোন। আপুনি গম পাইছে যে এতিয়া ইউটিউব বিলাকত ইমান প্ৰচাৰ হৈছে বৰগীতত, তাত আপোনাৰ বাঁহীৰ লগত বিভিন্ন ধৰণৰ পশ্চিমীয়া বাদ্যযন্ত্ৰ সংযোজন কৰে। আৰু সেই বৰগীতৰ শেষত দেখিছো যে ৱেষ্টাৰ্ণ মিউজিকত যি অৰ্কেষ্ট্ৰা আছে, তেনেধৰণৰ বহু বাদ্যযন্ত্ৰৰ সমন্বয়ত এগৰাকী শিল্পীয়ে বৰগীত পৰিৱেশন কৰিছে। তাৰ কণ্ঠ বৰ সুন্দৰ, কিন্তু সেয়া মনোৰঞ্জনৰ কাৰণে কৰা হৈছে আৰু সেয়া সকলোৱে গ্ৰহণযোগ্য বুলি ভাবি তেখেতে চেষ্টা কৰিছে। কিন্তু আমি ভাবো যে আমাৰ বৰগীতটো তেনেকৈ নিনিয়াটোৱে ভাল। আপুনি এই বিষয়ে অকমান আমাক অৱগত কৰিলে আমি কৃতাৰ্থ হম। কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ। আচলতে যিসকলে খোল আৰু তালৰ বাহিৰে অন্যান্য বাজনা প্ৰয়োগ কৰে, তেওঁলোকে বৰগীতটো গাবলৈ শিকিছে, তেওঁলোকৰ কণ্ঠও সুন্দৰ, কিন্তু বৰগীতৰ যিটো ভাৱাৰ্থ, এই ভাৱাৰ্থটোৰ সম্পৰ্কে তেওঁলোকে উপলব্ধি নকৰে। কাৰণ বৰগীত হৈছে উপাসনামূলক গীত। বৰগীতৰ এটা শব্দ এভাগী কথা, এতিয়া ধৰক বলহুৰাম নামেহে মুকুতি নিদানা। এতিয়া নামেহে নাম ললে যদি মুক্তি পায়, তেতিয়াহ'লে সেই কথাটোহে বুজাবলৈ গৈছে। বুলিতে এক শুনিতে সতনি তৰে, এজনে কীৰ্তন কৰে 100জনে শুনি পেলাই তৰি গুচি যায়। এই কথাবোৰ যদি উপলব্ধি নকৰাকে অকল আৰু গাবলৈ শিকিছে, তেওঁলোকে এইটো অন্যান্য গীতৰ গতে মানে আধুনিক গীত বা অন্যান্য লোকগীতৰ লগত তুলনা কৰি পেলাই বিভিন্ন বাদ্য বজাই তেওঁলোকে মনোৰঞ্জনৰ কাৰণে তাক শুনিবলৈ শুৱলা কৰিছে, কিন্তু তাৰ ভাৱাৰ্থটো সম্পৰ্কে একো বুজিয়ে নাপায়। গতিকে ই অতি মানে তাত্বিক কথা আছে, ভাগৱতত যিমানখিনি কথা আছে বা অন্যান্য শাস্ত্ৰত যিমানখিনি আমি কথা পাওঁ, ভাগৱতৰ ধৰক 2টা অধ্যায় পঢ়িলে যিমানখিনি কথা আমি বুজি পাম, কিন্তু বৰগীত এভাগতে সিমানখিনি কথা বুজি পায়। গতিকে সেই কথাখিনি তেওঁলোকে নজনাৰ কাৰণে সেইখিনি কৰিছে। সেইখিনি কৰাটো কিন্তু গুৰুজনক অৱমাননা কৰা বুলি আমি উপলব্ধি কৰিছো। কৃষ্ণ কৃষ্ণ। বৰ সুন্দৰ কথা কলে আপুনি। হয়, আমাৰ গুৰুজনে যি সংস্কৃতি আমাক আগবঢ়াই গল আৰু একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰৰ কাৰণে তেখেতে যিখিনি আমাক সংস্কৃতি শিকাই থৈ গল, সেইখিনি এককভাৱে গুৰুজনাই যেনেধৰণে আমাক শিকাই গৈছিলে আৰু যিসমূহ বাদ্য লোৱা হৈছিলে, সেই বাদ্যৰ মাজত থাকি আমি পৰিৱেশন কৰা উচিত আৰু লৌকিক আনন্দ বা মনোৰঞ্জনৰ কাৰণে কৰা উচিত নহয়। আজি আপুনি আমাক ভাওনা, বৰগীত আৰু খোল বাদ্যৰ বিষয়ে আপুনি আমাক ইমান সুন্দৰভাৱে আপোনাৰ অভিজ্ঞতাৰে আমাক কলে, আমি সঁচাকৈ ধন্য হৈছো। আৰু এটা কথা আমি জনাটো দৰকাৰ। কওক কৃষ্ণ। ধৰক এই গুৰুজনে, দুজনা গুৰুৱে যিখিনি বৰগীত লিখিলে, তাৰ ওপৰত আজিলৈকে কোনোবাই বৰগীত বুলি গীত লিখিব পাৰিছে জানো? কিন্তু আধুনিক গীত, লোকগীত বিভিন্ন শিল্পীয়ে বিভিন্ন ধৰণে ৰচনা কৰি পেলাই বিভিন্ন গীত মাত ৰচনা কৰি আছে, গাই আছে, সুৰ দি আছে। কিন্তু বৰগীত আজিলৈকে এটা বৰগীত বাঢ়ি গৈছে নে বাৰু এই গুৰুজনৰ বাহিৰে? সেই কথাটোতো আমি উপলব্ধি কৰি চাব লাগে যে যিখিনি নেকি গুৰুজনে লিখিছে, তাৰ ওপৰত আজিলৈকে কাৰো কলম ধৰিব পৰা ক্ষমতা হোৱা নাই। সেই বস্তুখিনি যেনেধৰণে ৰাগ তাল দি পেলাই কৰি গুৰুজনে মানে প্ৰচাৰ কৰিছিলে, তেনেধৰণে আমি ৰক্ষা কৰাটো আমাৰ সকলোৰে কৰ্তব্য বুলি আমি অনুভৱ কৰো। হয় হয়, বৰ সুন্দৰ কথা কৈছে। কৃষ্ণ কৃষ্ণ বাবজনাই। হয়, গুৰুজনাৰ যি সম্পদ বৰগীত, তাৰ যি লিখনিৰ যি মৰ্যাদা, সেই মৰ্যাদাপন্ন লিখনি আজি মানুহে আৰু ভৱিষ্যতেও কেতিয়াও নোৱাৰিব। অতিকৈ সংবেদনশীল কথা এয়া। সেইকাৰণে আমি সেই বৰগীতক সেই মৰ্যাদাৰে, সেই ভাৱ ভক্তিৰে পৰিৱেশন কৰিব লাগে। আজি আমি আপোনাৰ লগত যিখিনি কথা বতৰা পাতিলো, সেই কথা বতৰা খিনি আমি বহুখিনি কথা আমি জানিবলৈ পাৰিলো আৰু ভৱিষ্যতৰ প্ৰজন্মই এইখিনি লৈ আৰু বৰ্তমানৰ যিখিনি প্ৰজন্মই আজি শংকৰী সংস্কৃতি সাধন কৰি আছে বা পৰিৱেশন কৰিছে, তেওঁলোকৰ সহায়ক হব। আমি এইখিনি সকলোৰ কাৰণে আমি মুকলি কৰি দিম আৰু এইখিনি আমি ইউটিউবৰ যোগেদি সম্প্ৰচাৰ কৰিম, যাতে গুৰুজনাৰ যি সৃষ্টি, সেই সৃষ্টি যাতে স্বকীয় ৰূপত কোনো ধৰণৰ অৱক্ষয় নোহোৱাকৈ ভৱিষ্যতলৈ চলি থাকে। আৰু এইখিনি আমি
আমাক কৈ কৃতাৰ্থ কৰিলে। আমি সঁচাকৈ আপোনাৰ চৰণলৈ সেৱাভাগি আগবঢ়ালো। আৰু আমাৰ যি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ আছে, হেমকান্ত শইকীয়া সংগীত মহাবিদ্যালয়, এখন আমাৰ স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান, আৰু সেই অনুষ্ঠানৰ জৰিয়তে আমি আপোনাৰ চৰণলৈ সেৱাভাগি আগবঢ়ালো। আৰু আপোনাৰ ভৱিষ্যত সুস্বাস্থ্য কামনা কৰিছো। আৰু আপোনাক ভগৱন্তই কৃপা কৰি দীৰ্ঘায়ু প্ৰদান কৰক, আৰু নতুন নতুন সৃষ্টিৰে আপুনি সংস্কৃতি জীপাল কৰি তোলক, আৰু গুৰুজনাৰ সংস্কৃতি যাতে বহল ভাৱে আপুনি প্ৰচাৰ প্ৰসাৰ কৰিব পাৰে অসমৰ বাহিৰেও বেলেগ বেলেগ ঠাইত। সেই কাৰণেও প্ৰচেষ্টা নিশ্চয় আপুনি কৰিব। আমিও আপোনাক এই ক্ষেত্ৰত যি পাৰো আমাক সহায় কৰিম। আপোনালৈ পুনৰ এবাৰ সেৱা জনালো। আৰু আমি এইখিনিয়ে কৰোতে যদি কৰবাখিনিতে আপোনাৰ লগত বাক্য বচনত যদি বিনয়ী হোৱা নাই বা কিবা ত্ৰুটি হৈছে, সেইখিনিও আপোনাৰ শ্ৰীচৰণলৈ আমি মাৰ্জনা বিচাৰি সেৱা আগবঢ়ালো। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ। আমিও আপোনাৰ অনুষ্ঠানৰ সমস্ত কৰ্মকৰ্তালৈ আমি সেৱা নিবেদন জনাইছো। কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, ও তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, ও তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। ও হৰি, ও ৰাম। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।